চাওক, মূল কথাটো হ'ল এনেকুৱা, এতিয়া আপুনি বহুত ধনী মানুহ, আপুনি বহুত পইচা ইনকাম কৰিছে, আপুনি এতিয়া লাখপতি কৰোড়পতি। লাহে লাহে যেতিয়া আপোনাৰ বয়স বাঢ়ি যাব, লাহে লাহে যেতিয়া আপুনি গোটেই সাম্ৰাজ্য আপোনাৰ ল'ৰা ছোৱালীক ভগাই দিব, তেতিয়া সেই সাম্ৰাজ্য আপোনাৰ ল'ৰা ছোৱালী ব্যস্ত হৈ যাব। আপোনাৰ ল'ৰাকেইটাই আপোনাৰ সাম্ৰাজ্যত ব্যস্ত হৈ পৰিব। আপোনাৰ ল'ৰা কামত ব্যস্ত হৈ থাকিব, ল'ৰা আপোনাৰ বোৱাৰী চব কামত ব্যস্ত হৈ থাকিব, আৰু আপুনি ঘৰত তেতিয়া অকলশৰে থাকিব। আপুনি বিচনাত পৰি থাকিব। তেতিয়া আপোনাৰ অকল হয়তো কোনোবা এটা লগোৱা নকৰ চাকৰ আপোনাৰ সহায়ৰ কাৰণে ৰাখিব, কিন্তু আপোনাৰ সকলো কামত ব্যস্ত হৈ পৰিব। আপুনি বিচনাত পৰি থাকিব। আপুনি ৰোগী হৈ বিচনাত যেতিয়া পৰি থাকিব, তেতিয়া আপুনি অনুভৱ কৰিব আপোনাৰ সেই টকা পইচা ধন সম্পত্তি, সেই সাম্ৰাজ্য প্ৰকৃততে কাৰ আছিল? আপোনাৰ আছিল জানো? আপোনাৰ হাতৰ পৰা আপোনাৰ ল'ৰাৰ হাতলৈ যাব। আপোনাৰ ল'ৰাৰ হাতৰ পৰা সেই সাম্ৰাজ্য আকৌ তেওঁৰ নাতিপুতিৰ হাতলৈ যাব। আপুনি অকলশৰীয়া হৈ পৰিব। যেতিয়া আপুনি সুস্থ হৈ আছিলে, আপোনাৰ দেহত তেজ চলাচল হৈ আছিলে, তেতিয়া আপোনাক সকলোৱে আপোনাৰ কাষত আছিলে। এতিয়া যেতিয়া আপুনি বিচনাত পৰি যাব, তেতিয়া চবেই কামত ব্যস্ত হৈ যাব। আপোনাৰ ফালে চকু দিবলৈ কোনো নাথাকিব। সেই চিৰন্তন সত্যটো আপোনাৰ লগতো ঘটিব, চবৰ লগতে ঘটিব। সেইকাৰণে সেই সত্যটোৰ কাৰণে বাট চাই ৰৈ থাকক।